আমি আমাৰ চেঙা সমষ্টিবাসীৰ লগতে গোটেই অসমৰ যিসকল শিক্ষাৰ্থী আছে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে আমি আমাৰ ন্যূনতম প্ৰয়াস আমি যিটো একদম সৰুকৈ যিমানখিনি পাৰিছোঁ আমি কৰিছোঁ আৰু তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ আৰু সমূহ পৰীক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। তেখেতসকলৰ মানুহৰ জীৱনৰ এইটো প্ৰথম পৰ্যায় আৰু এই পৰ্যায়টোত যদি আমি ভালকৈ তেওঁলোকক আগবঢ়াই দিব পাৰোঁ, অলপ শুভেচ্ছা দি তেওঁলোকৰ মনৰ শক্তিটোক যদি আমি বৃদ্ধি কৰিব পাৰোঁ, আমি সেই এটা প্ৰয়াস আগবঢ়াইছোঁ আৰু এই প্ৰয়াসটো গোটেই চেঙা সমষ্টিৰ চুকে কোণে যিমানটা পৰীক্ষাৰ চেণ্টাৰ আছে প্ৰত্যেকটো পৰীক্ষা চেণ্টাৰতে আমি এই ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা বস্তু আমি অনুৰোধ জনাইছোঁ যে সমূহ আমাৰ চেঙা সমষ্টিৰ যিসকল পৰীক্ষাৰ্থী আছে এই পৰীক্ষাৰ্থীসকলক আমি অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোক অহা শিক্ষা জীৱনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত হওক, এজন সুস্থ নাগৰিক হৈ আমাৰ দেশৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, আমাৰ সমষ্টিবাসীৰ কাৰণে ভাল কাম কৰক। প্ৰত্যেকজনেই যাতে সমাজৰ এজন ভাল সমাজ সংগঠক তেওঁলোকে হৈ আমাৰ সমাজখনক যাতে অহা দিনত অসম আৰু বিশ্বৰ বুকুত যাতে জিলিকাই তুলিব পাৰে তাৰ কাৰণে আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।